মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ অসম চলাম বুলি ভাবিছে নেকি? প্ৰশ্ন কৰিছে অখিল গগৈয়ে। অসমৰ জনমূৰি আয় হ্ৰাস পাইছে, এই সন্দৰ্ভতো তথ্য দাঙি ধৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত জিডিপিৰ বৃদ্ধিৰ হাৰ যদিও সামান্য বেছি তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ বা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালতকৈ, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ ইমান বেছি যে সেইটোৱে সৰ্বকালৰ অভিলেখ ভংগ কৰি জিডিপি বৃদ্ধিৰ হাৰক একেবাৰে অৰ্থহীনত পৰিণত কৰি পেলাইছে। আৰু আটাইতকৈ ডাঙৰ তথ্যটো এইটোৱে যে অসমত আজিৰ দিনটোত এবছৰত যিমান জিডিপি ইনকাম কৰে, জিএছডিপি বুলি কয়, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট, সেই টোটেল যিমান টকা আমি উপাৰ্জন কৰোঁ গোটেই ৰাজ্যখনে, তাৰ আধাই এতিয়া আমাৰ ধাৰ, তাৰ আধাই হ'ল আমাৰ টোটেল ধাৰ। 48% আমাৰ ধাৰ আছে। গতিকে মই ভাবো যে আজিৰ দিনটোত অসমৰ প্ৰকৃত অৰ্থত আজিৰ দিনটোত অসমৰ অৰ্থনৈতিক অৱস্থা এইটো। এতিয়া আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ইকনমিক এডভাইজাৰে দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনত ৰাজ্যসমূহৰ অংশ, অৰ্থাৎ আমাৰ গোটেই ৰাজ্যবিলাকে টোটেল যিমান উৎপাদন কৰে, জিডিপি, টোটেল ৰাজ্যবিলাকৰ জিডিপি যিমান, তাত অসমৰ জিডিপি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নে হ্ৰাস পাইছে তাৰ তুলনাটো আপোনালোকৰ সন্মুখত কৰি দেখুৱাব কৈছো। এইটো দেখুৱাই দিলে গম পাব যে অসমৰ অৰ্থনীতি বাঢ়িছে নে কমিছে। আচল তথ্য দেই। আপোনালোকে যদি এই তথ্যটো চাই তেতিয়াহ'লে আৰু কোনেও ইকনমিক্স জনা মানুহ চবেই গম পাই যাব যে অসমৰ অৰ্থনীতি বাঢ়িছে নে কমিছে। এইটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ যি ইকনমিক এডভাইজাৰী কাউন্সিল, প্ৰধানমন্ত্ৰীৰ ইকনমিক এডভাইজাৰী কাউন্সিলৰ মতে 1960 আৰু 61 চনত, একদম 60ৰ দশকৰ পৰা কৰিছে দেই, 1960 আৰু 61 চনত ভাৰতবৰ্ষৰ টোটেল জিডিপিত অসমৰ অংশ আছিলে 2.6%। 2.6%। 70-71 চনত সেইটো কমি গৈ 2.4% হ'ল। 80-81 চনত সেইটো কমি গৈ 2.1% হ'ল। 90-91 চনত এইটো আকৌ বৃদ্ধি পাই 2.4% হ'ল। 2000-2001 চনত এইটো 1.9% হ'ল। 2010-11 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিলে, সৰ্বকালৰ আটাইতকৈ কম শ্বেয়াৰ হৈ গ'ল, এইটো হ'ল 1.6। 2020-21 আকৌ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিত্তমন্ত্ৰী আছিলে তেতিয়াও সেইটো অংশ হ'ল 1.7, আৰু বৰ্তমান 2023-24ত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্ব কালত অসমৰ মানে ভাৰতৰ যিটো জিডিপি, টোটেল জিডিপিত অসমৰ অংশটো হ'ল 1.9%। অৰ্থাৎ 1960-61 চনৰ 2.6%ৰ পৰা কমি গৈ বৰ্তমান অসমৰ জিডিপি, ভাৰতবৰ্ষৰ টোটেল জিডিপিৰ অংশটো হ'ল মাত্ৰ 1.9%। অসমৰ অৰ্থনীতি ক্ৰমাগতভাৱে কেনেকৈ দেউলীয়া হৈ গৈ আছে। অসমৰ ইনকাম, অসমৰ গোটেই মানুহবিলাকৰ ইনকাম, টোটেল জিডিপি বা জিএছডিপি বুলি যিটো কয়, মুঠ ঘৰুৱা উৎপাদন, মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদন যিটো আছে, সেই উৎপাদনটো আগতে ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ 2.6% আছিলে, সেইটো গৈ তৰুণ গগৈ চৰকাৰৰ দিনতো 1.9% আছিলে, আৰু সেইটো গৈ আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কমি লৈ 1.6-1.7ৰ পৰা গৈ এতিয়া 1.9%ত ৰৈ আছে। তাৰমানে 2.6%ৰ পৰা ই ক্ৰমাগতভাৱে হ্ৰাস পাই এতিয়া 1.9% হ'ল। আৰু গোটেই দেশৰ ভিতৰত, আমাৰ গোটেই দেশৰ ভিতৰত যি 20খন ডাঙৰ ৰাজ্য আছে, সেই বৃহৎ ৰাজ্যৰ ভিতৰত অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ। অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ। ভাৰতৰ অৰ্থনীতিলৈ অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ। তলফালৰ পৰা আটাইতকৈ কমটো হ'ল উত্তৰাখণ্ড, দ্বিতীয় কমটো হ'ল আপোনাৰ ঝাৰখণ্ড,
তৃতীয় কমটো হ'ল আপোনাৰ ছত্তীশগড় আৰু চতুৰ্থ কমটো হ'ল আমাৰ অসম। অসমৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া যে ভাৰতৰ অৰ্থনীতিলৈ তলফালৰ পৰা আমি চতুৰ্থ শ্বেয়াৰটো আমি প্ৰেৰণ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।